ধুলাৰা আৰু ধুলিয়াৰা গাঁৱৰ সহযোগত পাটিদৰং স্বৰ্ণ সাহিত্য সভাই দ্বিবাৰ্ষিক এই অধিৱেশন আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আমাৰ এদিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন আৰম্ভ হৈছে। প্ৰায় আমাৰ এমাহ দুমাহ যোৰা এটা প্ৰস্তুতিৰ অন্তত আজি এই সময়ত আমি উপস্থিত হৈছোঁ। ইয়াত আমাৰ ৰাতিপুৱাৰে পৰা কাৰ্যসূচী চলি আছে। পতাকা উত্তোলন, তাৰপিছত বৃক্ষৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছত কবি সন্মিলন, তাৰ আমি এতিয়া মুকলি সভা কৰাৰ কাৰণে আমি সাজু হৈছোঁ। তাৰপিছতে সন্ধিয়ালৈকে আমাৰ অসমীয়া সংস্কৃতিৰ এটা কথা যে বিয়া নামৰ গীতৰ প্ৰতিযোগিতা আছে। তাৰপিছতে আকৌ আমাৰ শংকৰী কৃষ্টি প্ৰদৰ্শন কৰা হ'ব ইয়াতে। আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা গীত মাত ইয়াত আৰম্ভ হ'ব। তাৰোপৰি এই অনুষ্ঠানৰ লগত আমি অসম সাহিত্য সভাৰ মাননীয় প্ৰধান সম্পাদক মহোদয় ইয়াত আহিব, আহি আছে তেখেতসকলে। ইতিমধ্যে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি মাননীয় নৃপেন্দ্ৰ তালুকদাৰ ছাৰ আহিছে। আমাৰ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক শ্ৰদ্ধাৰ গণেশ্বৰ চহৰীয়া ছাৰ আমাৰ অলৰেডি আহি পাইছে। আমি কিছু সময় পিছতে আজিৰ এই মুকলি সভা আমি আৰম্ভ কৰিম। এটি আমাৰ যিটো সময়ত সংগীত আছে সেই সংগীতেৰে। এতিয়া ইয়াত যিহেতু স্থানীয় ৰাইজৰ যিটো সহযোগিতা আমি একান্তভাৱে পাইছোঁ ইয়াত, তেখেতসকলৰ যিটো মন, যিটো উৎসাহ, আৰু ইয়াত স্থানীয় ল'ৰা ছোৱালী বা যিখিনি শিক্ষাগুৰু আৰু যিখিনি সাংস্কৃতিক কৰ্মী এসকল আছে। অৱশ্যে ইয়াৰ লগত এটা কথা সংগতি ৰাখিবলৈ ক'ব বিচাৰিছোঁ, আমাৰ এই অঞ্চলত যিখিনি উদীয়মান নতুনকৈ কৰ্ম সংস্থাপন পাইছে, শিক্ষা ক্ষেত্ৰতে হওক বা সংগীতৰ ক্ষেত্ৰতে হওক, বা যিখিনি উঠি অহা যিখিনি সম্ভাৱনাপূৰ্ণ ডেকা, এইখিনিকো আমি ইয়াত সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি ইয়াত ব্যৱস্থা কৰিছোঁ। আজি সম্বৰ্ধনা জনাওঁতে নতুন সমিতি আমি অলৰেডি হৈছে। আমাৰ যোৱা 8 তাৰিখত আমাৰ ইয়াত অনুষ্ঠান আছিলে। ইয়াত এজন স্থানীয় যুৱকৰ আকস্মিক মৃত্যু হোৱাৰ ফলত আমি এই 15 তাৰিখলৈ আমি স্থানান্তৰিত কৰিছোঁ। এইটো অৱশ্যে পেপাৰ পত্ৰিকা ওলাইছে, আপোনালোকে গম পাইছে। আৰু ইয়াত যোৱা ৰবিবাৰে আমি বিষয়বাচীন সভা পাতি আমি এটি নতুন সমিতি গঠন কৰিছোঁ। সমিতিৰ সভাপতি মাননীয় ৰঞ্জিত কলিতা আৰু সম্পাদক অমৰ ডেকা আদি কৰি আমাৰ প্ৰায় 11জনী এটা সমিতি তৈয়াৰ হৈছে। আমি ভৱিষ্যতে আকৌ কাৰ্যৰ দিনত আমি আৰু বহলভাৱে আমাৰ যিটো পাটিদৰং স্বৰ্ণ সাহিত্য সভাৰ সমিতি আমি বিস্তৃতভাৱে আকৌ প্ৰতিষ্ঠা কৰিম আৰু ভৱিষ্যতে আমাৰ কাৰ্যসূচী চলি থাকিব। আৰু ইয়াত আমাৰ এই নতুন সমিতিয়ে বাকীবিলাক কাৰ্যৰ দায়িত্ব ল'ব। গোটেইখিনিয়ে 24 চনৰ 15 ডিচেম্বৰ, এই 15 ডিচেম্বৰ দিনটো আমাৰ দুলিয়াৰাবাসীৰ বাবে এটা স্মৰণীয় দিন। কাৰণ ইয়াত পাটিদৰং স্বৰ্ণ শাখাৰ 22তম দ্বিবাৰ্ষিক অধিৱেশনখন হৈছে। ইয়াৰ দায়িত্ব আমাৰ দুলিয়াৰাবাসী ৰাইজে লৈছিলোঁ। এই পৰিপ্ৰেক্ষিতত পুৱাৰে পৰা আমি বিভিন্ন কাৰ্যসূচী লৈছিলোঁ। চাফাই অভিযান আছিল, এইটো সুচাৰুৰূপে ৰূপায়ণ হৈছে। তাৰপিছত আছিল মানে পতাকা উত্তোলন, সেইটো সুচাৰুৰূপে ৰূপায়ণ হৈছে, সময়মতে হৈছে। তাৰপিছত আছিল আমাৰ বাৰেৰহণীয়া শোভাযাত্ৰা। এই শোভাযাত্ৰাত বিভিন্ন ঠাইৰ পৰা আহি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এইটো এটা মনত ৰাখিবলগীয়া কথা। লগতে আমি এই মঞ্চতে কবি সন্মিলন এতিয়াও চলিয়ে আছে। সন্মিলন পিছতেই মুকলি সভাখন হ'ব। আৰু গধূলি এই আমাৰ বিয়ানাম প্ৰতিযোগিতা চলিব, দশাৱতাৰ নৃত্য চলিব। এই অনুষ্ঠান আমি সাফল্যমণ্ডিত কৰাৰ কাৰণে যিমান যৎপৰ চেষ্টা কৰিবলগীয়া কৰিছোঁ, গতিকে তাৰে কামনা কৰিছোঁ। আপোনালোকৰ মিডিয়াৰ যোগে আমি অসমবাসীক ধন্যবাদ জানিছোঁ। সাহিত্য সভাখন ভৱিষ্যতে এই ধৰণে আৰু আগুৱাই যায়, এইটো ৰাখি মোৰ বক্তব্য সামৰিলোঁ। পাটিদৰং স্বৰ্ণ শাখা সাহিত্য সভাৰ 22তম দ্বিবাৰ্ষিক যি অধিৱেশন, তেওঁলোকৰ উদ্যোগত আমাৰ ধুলাৰা আৰু ধুলিয়াৰা ৰাইজে মিলি ভৰত কাকতি সভাপতি আৰু মোক সম্পাদক হিচাপে লৈ এখন আদৰণীয় সমিতি গঠন কৰিছিলে আৰু তাত বহু উপ সমিতিও গঠন কৰিছিলে। তাৰপিছত এদিনীয়া কাৰ্যসূচী লৈ আমি ৰাতিপুৱাৰ পৰা ভালেকেইটা কাৰ্যসূচী আমি পালন কৰিলোঁ। আৰু এতিয়া প্ৰায় আমাৰ কবি সন্মিলনৰ অধিৱেশন চলি আছে। তাৰপিছতে আমাৰ মুকলি সভা হ'ব আৰু এখন আমি স্মৃতিগ্ৰন্থ উন্মোচন কৰিম। আৰু সেই কৰাৰ পিছতে সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান এখন আৰম্ভ হ'ব। তাত আমাৰ অসমৰ থলুৱা কিছুমান সংস্কৃতি
তাৰ আমাৰ মঞ্চত পৰিৱেশন কৰা হ'ব আৰু এইখিনি কৰি প্ৰায় আমি 10টামান বজাত আমাৰ অনুষ্ঠান সামৰণি মাৰিম আৰু এই জেগাতে মই মিডিয়াৰ যোগে মই সদৌ অসম সাহিত্য সভাক আৰু পানীৰং স্বৰ্ণ সাহিত্য সভাক আমাৰ ফালৰ পৰা শলাগৰ শলাই আগবঢ়াইছোঁ। ধন্যবাদ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰো বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।